কামৰূপৰ ৰাণীক দুই বনদস্যুৰ ত্ৰাস এফালৰ পৰা কাটি তহিলং কৰিছে বহু মূল্যৱান গছ পুষ্পাৰ ষ্টাইলত নিতৌ সৰবৰাহ লাখ লাখ টকাৰ কাঠ কি বন বিভাগ কি আৰক্ষী কাকো কেৰেপ নকৰে মানিক আৰু পাতিলে প্ৰথমে চাওক এই ট্ৰাককেইখন পুষ্পাৰ ছবিৰ দৰে ট্ৰাককেইখনত বান জপাতি জাপিছে লাখ লাখ টকাৰ মূল্যৱান কাঠ এফালৰ পৰা মূল্যৱান গছ কাটি কঢ়িয়াই নিয়ে কাঠ এখনো ট্ৰাকত নাই কোনো নম্বৰ প্লেট এই দৃশ্যসমূহ মহানগৰীৰ কাষৰীয়া অঞ্চল ৰাণী এই দুজন বনদস্যু মানিক মজুমদাৰ আৰু পাটিল উৰফে অমিত দাস দুই বন মাফিয়া মানিক আৰু পাটিলে কেৰেপ নকৰে বন বিভাগ কিংবা আৰক্ষী অসমৰ বনাঞ্চল ধ্বংসৰ পিছতেই এতিয়া মেঘালয়ৰ বনাঞ্চলত বন ধ্বংসত নামিছে দুই বনদস্যু ৰাণী হৈ চুবুৰীয়া ৰাজ্য মেঘালয়ত এফালৰ পৰা কাটি তহিলং কৰিছে মূল্যৱান গছ মেঘালয়ৰ পৰা পাগেলি বাগান হৈ অসমলৈ নিতৌ সৰবৰাহ চোৰাং কাঠ বন বিভাগে গাড়ী জব্দ কৰিবলৈ গ'লে টায়াৰ খুলি ৰাখে ট্ৰাকৰ নিতৌ বন বিভাগৰ চকুত ধূলি মাৰি দুই বন মাফিয়াই চলাই গৈছে ট্ৰাক ৰাণীত মানিক আৰু পাতিলে গঢ়ি তুলিছে কাঠৰ বৃহৎ চিণ্ডিকেট চলাই দুয়োৱে সাজিছে প্ৰাসাদোপম অট্টালিকা নানা ধৰণৰ ভয় ভাবুকি দি অঞ্চলবাসীক হাৰাশাস্তি দিয়াৰো অভিযোগ দুয়োৰে বিৰুদ্ধে অৱশেষত ৰাইজৰ অভিযোগত ৰাণী বনাঞ্চলিক কাৰ্যালয়ে জব্দ কৰিলে মানিক আৰু পাতিলৰ কেইবাখনো কাঠ ভৰ্তি ট্ৰাক শেহতীয়াকৈ বন বিভাগে খেদি খেদি জব্দ কৰে মানিকৰ কাঠ ভৰ্তি ট্ৰাক এজনৰ দোকানত মজুত ৰখা অৱস্থাত জব্দ 20 লক্ষাধিক টকাৰ মূল্যৱান কাঠ উল্লেখ্য যে 2024 নৱেম্বৰৰ পৰা 2025 মাৰ্চ মাহলৈ দুই বন মাফিয়াৰ বিৰুদ্ধে ৰুজু হৈছে 8টাকৈ গোচৰ কিন্তু ইমানৰ পিছতো কাকো কেৰেপ নকৰে দুই মাফিয়াই স্থানীয় লোকৰ অভিযোগ বিভিন্ন ধৰণৰ ভয় ভাবুকিৰে দুই মাফিয়াই দীৰ্ঘদিনে চলাই গৈছিল এই চিণ্ডিকেট আমি ৰাণী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত আমি যোৱা কেইমাহ ধৰি বহুখিনি কাঠ আমি জব্দ কৰা হৈছে প্ৰায় আমি 1000 সেফটিৰ ওপৰ কাঠ জব্দ কৰা হৈছে 3খন গাড়ীও জব্দ কৰা হৈছে আৰু এই কাঠৰ মূল্য প্ৰায় 20 লক্ষাধিক টকা হ'ব আৰু এই কাঠবিলাক মেঘালয় দিশৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে আমি সেই কাঠখিনি সৰবৰাহ কৰিব দিয়া নাই আৰু তেওঁলোকৰ গাড়ী সহ আমি জব্দ কৰা হৈছে কাঠ এতিয়া এই দুই বন মাফিয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় আজাৰৰ পৰা অজয় দাস NTV